বিজেপি ইউপিপিএলৰ মধুচন্দ্ৰিকা অন্তপৰাৰ দিশে 2025 বিটিসি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বিজেপিয়ে। বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহকত বৈঠকত এই ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কেৱল উপনিৰ্বাচনতহে ইউপিপিএলক সহায় কৰিব বিজেপিয়ে। ইফালে উপনিৰ্বাচন সন্দৰ্ভতো মন্তব্য মুখ্যমন্ত্ৰীৰ। 5টা সমষ্টিৰ 4টাতেই বিজেপি মিত্ৰজোঁটৰ জয় নিশ্চিত বুলি উল্লেখ কৰিলে মুখ্যমন্ত্ৰীয়ে। বিটিসি যোৱাবাৰো আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছিলো। এইবাৰো বিটিসিত আমি নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিছো। আমাৰ পঞ্চায়ত জিলা পৰিষদত মিত্ৰতা আমি নকৰো। নিৰ্বাচনৰ পিছত আমি যি কৰিব লাগে আমি কৰিম। 5খন বিধানসভাৰ উপনিৰ্বাচন আহি আছে। এখন আমাৰ নহয় আৰু আমি পাম নাপাম আমি নাজানো, কিন্তু বাকি 4খন আমাৰ বিজেপি দলৰ আসন। মই আশা কৰিম 4খন আসনতে কাক প্ৰাৰ্থিত্ব দিব লাগে কাক দিব নালাগে সংসদসকলে সভাপতি মহোদয়ৰ লগত কথা পাতি সিদ্ধান্ত লওক। আমাৰ একো ক'বলগীয়া নাই। আমি মাত্ৰ তেজ আৰু পানীৰে আমাৰ দলটো